নমস্কাৰ মই নিয়ৰ আৰু আপোনালোক সকলোকে মই মোৰ স্পেচ নেটৱৰ্ক চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি 23 আগষ্ট আৰু আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে উদযাপন কৰা হয়। এবছৰ আগতে অৰ্থাৎ 2023 চনৰ 23 আগষ্ট তাৰিখে সন্ধিয়া 6:04 চন্দ্ৰযান 3 মহাকাশযানে চন্দ্ৰৰ কুমেৰুত কোমল অৱতৰণ কৰে আৰু তাৰ স্মৃতিতেই এই দিৱসটো উদযাপন কৰা হয়। পিছে এই চন্দ্ৰযান অভিযানটোৰ আঁৰৰ কাহিনীনো কি? আহক আজিৰ ভিডিঅ'টোত আলোচনা কৰোঁ। অক্টোবৰ 2008 চন। এই দিনটো প্ৰকৃতাৰ্থত ভাৰতৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন, কাৰণ এই দিনটোতেই ভাৰতত চন্দ্ৰযান 1 অভিযানৰ পাতনি মেলিছিল। PSLV এক্সেল ৰকেটে চন্দ্ৰযান 1 মহাকাশযানখনক সফলভাৱে উৎক্ষেপিত কৰে। উৎক্ষেপণৰ 23 দিন পাছত চন্দ্ৰৰ পৰা 100 কিলোমিটাৰ উচ্চতাত চন্দ্ৰযান 1 মহাকাশযানৰ অৰ্বিটাৰে মুন ইম্পেক্ট প্ৰবক চন্দ্ৰলৈ নিক্ষেপ কৰে। এই মুন ইম্পেক্ট প্ৰবে চন্দ্ৰপৃষ্ঠৰ জৱাহৰ বিন্দু অংশত আঘাত কৰে। চন্দ্ৰযান 1ৰ অৰ্বিটাৰত ভাৰতৰ লগতে বিভিন্ন আন দেশৰো সঁজুলি আছিল। ইয়াত থকা TMC অৰ্থাৎ টিৰেইন মেপিং কেমেৰাই চন্দ্ৰৰ ভূ অৱয়ৱৰ হাই ৰিজলিউশ্যন ছবি তুলিছিল। হাইপাৰস্পেক্ট্ৰেল ইমেজাৰ বা HYSI আৰু মুন মিনাৰেলজি মেপাৰ বা M3য়ে চন্দ্ৰৰ মণিক তত্ত্ব নক্সা প্ৰস্তুত কৰি উলিয়ায়। অৰ্বিটাৰ আৰু মুন ইম্পেক্ট প্ৰবৰ তথ্যবোৰ চালি জাৰি চাই বিজ্ঞানীসকলে এটা ডাঙৰ দাবী কৰে। তেওঁলোকে কয় যে চন্দ্ৰৰ কুমেৰু অংশত বৰফ ৰূপত পানী আছে। পাছলৈ এই তথ্য শুদ্ধ প্ৰমাণিত হয়। এইখিনিতেই এটা কথা লক্ষণীয় যে চন্দ্ৰযান 1 অভিযানটিৰ লগত অসমৰ বিজ্ঞানী ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী ওতঃপ্ৰোতভাৱে জড়িত আছিল। 2019 চনৰ 22 জুলাই তাৰিখে শ্ৰীহৰিকোটাৰ পৰা ভাৰতৰ আটাইতকৈ শক্তিশালী LVM-3 অৰ্থাৎ জিঅ' ষ্টেচনাৰী ছেটেলাইট লঞ্চ ভেহিকেল মাৰ্ক 3ত চন্দ্ৰযান 2ৰ মহাকাশযানখন উৎক্ষেপিত কৰা হয়। চন্দ্ৰযান 2 মহাকাশযানখনৰ 3টা মুখ্য অংগ আছিল। সেইকেইটা হৈছে, এটা হৈছে অৰ্বিটাৰ, আনটো হৈছে লেণ্ডাৰ যাৰ নাম আছিল বিক্ৰম, আৰু তৃতীয় অংগটো হৈছে প্ৰজ্ঞান ৰ'ভাৰ। 2 ছেপ্টেম্বৰ তাৰিখে চন্দ্ৰৰ কক্ষপথত অৰ্বিটাৰ 2 আৰু বিক্ৰম লেণ্ডাৰ পৃথক হৈ পৰে আৰু অৰ্বিটাৰে নিজৰ কাম চলাই যায়। পিছে প্ৰজ্ঞান ৰ'ভাৰ সহিত বিক্ৰম লেণ্ডাৰে 6 তাৰিখে চন্দ্ৰৰ কুমেৰুৰ ওচৰৰ অংশত সঠিকভাৱে অৱতৰণ কৰিব নোৱাৰি ক্ৰেছ হৈ পৰে আৰু ধ্বংসস্তূপত পৰিণত হয়। এই বিফল অৱতৰণৰ মুখ্য দুটা কাৰণ আছিল। প্ৰথম কাৰণটো হ'ল ব্লেক বক্স ক্ষণত লেণ্ডাৰ আৰু ইছৰোৰ মাজৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। দ্বিতীয়তে, চন্দ্ৰৰ যিটো অংশত লেণ্ডাৰে অৱতৰণ কৰাৰ কথা আছিল ই তাৰ সীমাৰ বাহিৰলৈ গৈছিলগৈ। ফলত লেণ্ডাৰে কোনখিনি ঠাইত অৱতৰণ কৰিব তাক থিৰাং কৰিব নোৱাৰি ক্ৰেছ হয়। আনহাতে ইয়াৰ অৰ্বিটাৰ আজিও কাৰ্যক্ষম হৈ আছে। অৰ্বিটাৰটোত বহুতো শক্তিশালী যন্ত্ৰ আছিল, যেনে TMC-2 বা টিৰেইন মেপিং কেমেৰা 2, যি চন্দ্ৰপৃষ্ঠৰ অতিশয় স্পষ্ট আলোকচিত্ৰ তোলে। ইয়াত থকা ক্লাছ অৰ্থাৎ চন্দ্ৰয়ান-2 লাৰ্জ এৰিয়া ছফ্ট এক্স-ৰে স্পেক্ট্ৰমিটাৰে চন্দ্ৰত অধিক মাত্ৰাত ছডিয়ামৰ উপস্থিতিৰ বিষয়ে উমান পায়। 2023 চনৰ 14 জুলাই তাৰিখে শ্ৰীহৰিকোটাৰ পৰা LVM-3ত ভাৰতৰ চন্দ্ৰযান 3 মহাকাশযানখন উৎক্ষেপিত কৰা হয়। এই মহাকাশযানত চন্দ্ৰযান 2ৰ নিচিনাকৈ বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ'ভাৰৰ উন্নীত ৰূপ আছিল, আৰু ইয়াত অৰ্বিটাৰৰ পৰিৱৰ্তে আছিল এটা প্ৰপালচন মডিউল। 17 আগষ্ট তাৰিখে চন্দ্ৰৰ পৃষ্ঠৰ পৰা 100 কিলোমিটাৰ উচ্চতাত প্ৰপালচন মডিউল আৰু বিক্ৰম লেণ্ডাৰ পৃথক হৈ পৰে, আৰু 23 তাৰিখে সন্ধিয়া 6:04 বিক্ৰম লেণ্ডাৰে প্ৰজ্ঞান ৰ'ভাৰক লৈ চন্দ্ৰত কোমল অৱতৰণ কৰি বিশ্ব অভিলেখ গঢ়ে। চন্দ্ৰযান 3ৰ লেণ্ডাৰে অৱতৰণ কৰা বিন্দুটোক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টেটিঅ' শিৱশক্তি বা অকল শিৱশক্তি বিন্দু বুলি নামাকৰণ কৰে। 6 মাহ পাছত ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়ন বা চমুকৈ IAU-এ এই নামটো গ্ৰহণযোগ্য বুলি ঘোষণা কৰে। শিৱশক্তি বিন্দু চন্দ্ৰৰ কুমেৰুৰ পৰা প্ৰায় 500 কিলোমিটাৰ দূৰত অৱস্থিত।
এতিয়া আলোচনা কৰোঁ চন্দ্ৰযান 3ত থকা যন্ত্ৰপাতিৰ বিষয়ে। প্ৰপালশ্যন মডিউলত থকা যন্ত্ৰটোৰ নাম হৈছে শ্বেপ, অৰ্থাৎ স্পেক্ট্ৰপলাৰিমেট্ৰি অফ হেবিটেবল প্লেনেট আৰ্থ। ইয়াৰ সহায়ত আমি পৃথিৱীৰ বৰ্ণালী অধ্যয়ন কৰিব পাৰিম আৰু আন কোনো গ্ৰহত জীৱন আছেনে নাই তাৰ বিষয়ে জানিব পাৰিম। বিক্ৰম লেণ্ডাৰত থকা যন্ত্ৰপাতিৰ ভিতৰত গুৰুত্বপূৰ্ণ যন্ত্ৰ এটা আছিল চাষ্ট, অৰ্থাৎ চন্দ্ৰাছ ছাৰ্ফেচ থাৰ্মোফিজিকেল এক্সপেৰিমেণ্ট। লেণ্ডাৰত চন্দ্ৰপৃষ্ঠ খান্দিবলৈ এডাল বিশেষ ড্ৰিলিং ৰড আছিল। আপোনালোকে এই গ্ৰাফত দেখিব যেতিয়া ড্ৰিলিং ৰডডাল চন্দ্ৰৰ পৃষ্ঠৰ ওপৰতেই আছিল তেতিয়া ইয়াৰ চৌপাশৰ উষ্ণতা প্ৰায় 60 ডিগ্ৰীমান পাইছিল আৰু চন্দ্ৰপৃষ্ঠত 8 চেণ্টিমিটাৰ খনন কৰাৰ পাছত, অৰ্থাৎ চন্দ্ৰপৃষ্ঠৰ 8 চেণ্টিমিটাৰ তলত ধৰা পেলালে যে উষ্ণতা প্ৰায় -10 ডিগ্ৰী চেলছিয়াছ, অৰ্থাৎ চন্দ্ৰপৃষ্ঠৰ তলত বৰফ ৰূপত পানী থকাটো একেবাৰেই সম্ভৱ। লেণ্ডাৰত থকা ILSA অৰ্থাৎ ইনষ্ট্ৰুমেণ্ট ফৰ লুনাৰ ছিজমিক এক্টিভিটিয়ে চন্দ্ৰত ঘটা ভূ আন্দোলন যেনে চন্দ্ৰ ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰিছিল। ইয়াত ৰম্ভা LPৰ দৰে অন্যান্য যন্ত্ৰও আছিল। বিক্ৰমে অৱতৰণ কৰাৰ 4 ঘণ্টামান পাছত প্ৰজ্ঞান ৰভাৰ ওলাই আহিছিল। বিক্ৰমৰ পৰা প্ৰায় 500 মিটাৰমান দূৰলৈ যাব পাৰিছিল। ৰভাৰত থকা APXS অৰ্থাৎ আলফা পাৰ্টিকল এক্স-ৰে স্পেক্ট্ৰমিটাৰে আলফা পাৰ্টিকলৰ সহায়ত চন্দ্ৰৰ ৰাসায়নিক গঠনৰ বিষয়ে অধ্যয়ন কৰিছিল। LIBS অৰ্থাৎ লেজাৰ ইনডিউচড ব্ৰেকডাউন স্পেক্ট্ৰস্কপিয়ে লেজাৰৰ সহায়ত চন্দ্ৰৰ মৌলিক গঠনৰ বিষয়ে অধ্যয়ন কৰি চন্দ্ৰত ছালফাৰৰ উপস্থিতি ধৰা পেলায়। এইখিনিতে আপোনালোকে চাগে এটা কথা মন কৰিছে, চন্দ্ৰযান 1, 2 আৰু 3 এই মহাকাশযানকেইখনে চন্দ্ৰলৈ যাবলৈ প্ৰায় 30-40 দিন সময় লৈছিল। ইয়াৰ পৰিৱৰ্তে কিন্তু যেতিয়া নাছা বা আন দেশৰ মহাকাশযানে চন্দ্ৰলৈ যায় তেতিয়া তেওঁলোকৰ চন্দ্ৰলৈ যাবলৈ প্ৰায় 10 দিনমানহে সময় লাগে। তাৰ কাৰণটোনো কি? ইয়াৰ কাৰণটো হৈছে যে ভাৰতৰ মহাকাশযানকেইখনে চন্দ্ৰলৈ যাবলৈ এটা ব্যতিক্ৰমী পদ্ধতি ব্যৱহাৰ কৰিছিল। ইয়াক কোৱা হয় হোম এণ্ড ট্ৰান্সফাৰ অৰ্বিট পদ্ধতি। অন্য মহাকাশযানবোৰে ৰকেটৰ পৰা বিচ্ছিন্ন হোৱাৰ পাছত অনবৰতে থ্ৰাষ্টাৰবোৰ ব্যৱহাৰ কৰি সৰল ৰেখাত চন্দ্ৰলৈ গতি কৰে। ইয়াৰ ফলত সময় বাচে যদিও বহুত ইন্ধন ব্যৱহাৰ হয়। ইয়াৰ সলনি চন্দ্ৰযানত যানবোৰে প্ৰথমে পৃথিৱীৰ চাৰিওফালে এক ডিম্বাকৃতিৰ কক্ষপথত ঘূৰে। যেতিয়া যানখনৰ ওপৰত চন্দ্ৰৰ মহাকৰ্ষণিক প্ৰভাৱ সৰ্বাধিক হয়, যানখনৰ থ্ৰাষ্টাৰ অন হৈ পৰে আৰু যানখনে চন্দ্ৰৰ দিশে অলপ গতি কৰে। কিছু ক্ষণ পাছত থ্ৰাষ্টাৰ বন্ধ হৈ যায়। এইদৰে যানখনৰ কক্ষপথ প্ৰসাৰিত হয়। যানখনে বহুবাৰ কক্ষপথৰ আকাৰ বৃদ্ধি কৰাৰ পাছত এসময়ত পৃথিৱীৰ কক্ষপথ ত্যাগ কৰি চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰে। ইয়াকে হোম এণ্ড ট্ৰান্সফাৰ অৰ্বিট পদ্ধতি বোলে। যানখনে যেতিয়া চন্দ্ৰৰ ওচৰ পায়গৈ সম্পূৰ্ণৰূপে ওলোটা হৈ যায় আৰু ইয়াৰ থ্ৰাষ্টাৰবোৰে চন্দ্ৰৰ ফালে মুখ কৰে। যেতিয়া মহাকাশযানখন চন্দ্ৰপৃষ্ঠৰ অতি ওচৰ পায় থ্ৰাষ্টাৰবোৰ আৰম্ভ হয় আৰু যানখনৰ গতি কমায়। ইয়াক ডি-বুষ্টিং বোলে। ইয়াৰ অবিহনে যানখনে কোমল অৱতৰণ কৰা অসম্ভৱ। ভাৰতৰ কৰ্ণাটক ৰাজ্যত ব্যালালু নামৰ এখন সৰু গাঁও আছে। পিছে এই গাঁওখন ইছৰোৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ ইয়াতেই আছে ইণ্ডিয়ান ডিপ স্পেচ নেটৱৰ্কৰ মুখ্য কাৰ্যালয়। ইয়াত থকা ডিস্কবোৰৰ আকাৰ 10 মিটাৰতকৈ অধিক হয়। বৃহত্তম ডিস্কখন 32 মিটাৰ ডাঙৰ। এইবোৰ ডিস্কে ইছৰোই উৎক্ষেপণ কৰা যানৰ লগত যোগাযোগ কৰাত সহায় কৰে। ভাৰতৰ ডিপ স্পেচ নেটৱৰ্ক বিশ্বৰ ভিতৰতে এটা উন্নত ডিপ স্পেচ নেটৱৰ্ক, কাৰণ USA, নাছা, ৰছকসমছ আদি সংস্থাৰ ডিপ স্পেচ নেটৱৰ্কবোৰৰ পৰাও তথ্য সংগ্ৰহ কৰি ইছৰোৰ মহাকাশযানক তথ্য প্ৰেৰণ কৰিব পাৰে। কাৰ্যক্ষম হৈ থকা অৱস্থাত বিক্ৰম লেণ্ডাৰত থকা TTC অৰ্থাৎ টেলিমেট্ৰিক ট্ৰেকিং কমাণ্ড এণ্টিনাৰ সহায়ত ইছৰোই বিক্ৰমৰ লগত যোগাযোগ কৰিছিল। বিক্ৰমত TTC এণ্টিনাৰ কেইবাটাও জোৰ আছিল। এটাই তথ্য সংগ্ৰহ কৰিছিল আৰু আনটোৱে তথ্য প্ৰেৰণ কৰিছিল।
TTC এণ্টিনাৰ সহায়ত যানখনৰ স্বাস্থ্য অৱস্থান ইন্ধনৰ পৰিমাণ উৎপন্ন হোৱা থ্ৰাষ্টৰ পৰিমাণ বা থ্ৰাষ্ট লেভেল জানিব পাৰি লগতে যানখনক নিৰ্দেশো প্ৰেৰণ কৰিব পাৰি TTC এণ্টিনাৰ এটা বৃহৎ সুবিধা হ'ল ইয়াৰ সহায়ত কোটি কোটি কিলোমিটাৰ দূৰলৈ তথ্য প্ৰেৰণ কৰিব পাৰি পিছে ইয়াৰ সহায়ত অকল ক্ষুদ্ৰ ক্ষুদ্ৰ তথ্যহে প্ৰেৰণ কৰিব পৰা যায় নাছাৰ বিভিন্ন অভিযান যেনে ভয়েজাৰ 1তো TTC এণ্টিনা ব্যৱহাৰ কৰা হৈছে চন্দ্ৰত এটা দিন প্ৰায় 14 দিনৰ বাবে বৰ্তি থাকে আৰু সেই সময়ত ইয়াৰ পৃষ্ঠৰ উষ্ণতা হয় 50 পৰা 60 ডিগ্ৰী চেলচিয়াছ আনহাতে চন্দ্ৰত এৰাতিও 14 দিনৰ বাবে বৰ্তে আৰু তেতিয়া ইয়াৰ পৃষ্ঠৰ উষ্ণতা -220 ডিগ্ৰী চেলচিয়াছৰো তলত হয় এই অতিপাত ভয়ংকৰ চন্দ্ৰৰাত্ৰি সহ্য কৰাৰ সামৰ্থ্য চন্দ্ৰযান 3ৰ অংগবোৰৰ নাছিল গতিকে ইহঁত এই চন্দ্ৰৰাত্ৰিৰ সময়ত অবিকল হৈ পৰিল পিছে বিফল হোৱাৰ কিছুদিন আগতে বিক্ৰম লেণ্ডাৰে এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যকলাপ কৰে হপ অৰ্থাৎ জপিওৱা লেণ্ডাৰৰ থ্ৰাষ্টাৰ কিছু সময়ৰ বাবে পুনৰ আৰম্ভ হয় আৰু লেণ্ডাৰক 30-40 চেণ্টিমিটাৰ আঁতৰলৈ উৰাই নি পুনৰ কোমল অৱতৰণ কৰে ইয়াৰ পৰা সংগ্ৰহ কৰা তথ্যই আমাক ভৱিষ্যতে চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰাৰ অভিযানত সহায় কৰিব আনহাতে প্ৰপালচন মডিউলত এই সকলোবোৰ কাৰ্য সম্পাদন কৰাৰ পাছত 100 কেজি ইন্ধন বাকী থকাৰ বাবে ইয়াক পুনৰ পৃথিৱীৰ কক্ষপথলৈ ঘূৰাই অনা হয় জীৱনৰ বাকীখিনি সময় ই পৃথিৱীৰ বৰ্ণালী অধ্যয়নতে অতিবাহিত কৰিব সামৰণি যিদৰে জুই আৱিষ্কাৰ কৰাৰ ঘটনা মানুহৰ উত্থানৰ আঁৰৰ এটা মূল কাৰণ আছিল সেইদৰে ভাৰতবাসীৰ বাবে চন্দ্ৰযান 1এ চন্দ্ৰত পানী আৱিষ্কাৰ কৰাও ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ বিকাশৰ বাবে সমানেই দৰকাৰী আছিল আজি যিদৰে চন্দ্ৰযান 3এ চন্দ্ৰৰ শিৱশক্তি বিন্দুত অৱতৰণ কৰি অভিযানটো সফল কৰিছে সেইদৰে ভৱিষ্যতে চন্দ্ৰযানৰ পৰৱৰ্তী অভিযান বা গগনযানে নিশ্চয় সাফল্য অৰ্জন কৰি ভাৰতৰ নাম উজ্বলাই তুলিব বুলি আমি আশাবাদী ধন্যবাদ জয় হিন্দ